নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আমি টপ 1000ৰ এটা ছিৰিজ লৈ আহিছিলোঁ। কালি তাৰ কেইটামান কুৱেশ্যন আলোচনা কৰিলোঁ। আজি হৈছে ছেকেণ্ড পাৰ্ট, গতিকে সকলোৱে ভিডিঅ'টো ভালকৈ চাব বুলি শেষলৈকে চাব বুলি আশা কৰিলোঁ। আমি অতি ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহে লৈ আহিছোঁ, গতিকে গ্ৰেড 3 আৰু গ্ৰেড 4 দুয়োটা বাবে লৈ আহিছোঁ কুৱেশ্যনসমূহ। গতিকে গ্ৰেড 3 সকলৰ বাবে গ্ৰেড 4 কুৱেশ্যনসমূহ উজু হ'ব পাৰে, গতিকে কোনো কমেণ্ট নকৰে যেন ইমান উজু কুৱেশ্যন কিয় আনিছে বুলি। গতিকে আপুনি জনা কুৱেশ্যনটো হয়তো কিছুমানে নাজানিবও পাৰে, গতিকে সকলোৱে ভিডিঅ'সমূহ চাব বুলি আশা কৰিলোঁ। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল? কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল সুধিছে। এইটো উত্তৰ তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰ কি হয় সকলোৱে কমেণ্ট কৰি জনাব। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰিব। এতিয়া আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি? অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মন হৈছে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজা, আৰু এই মহেন্দ্ৰ বৰ্মনে হৈছে বৰ্মন ৰাজবংশৰ 6জন ৰজা। এতিয়া আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত? অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বোকাজান। বোকাজানত অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো অৱস্থিত। এতিয়া আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে, মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্য হৈছে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায়। এতিয়া আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, বিখ্যাত গ্ৰন্থ ৰামচৰিত মানসৰ লেখক কোন? বিখ্যাত গ্ৰন্থ ৰামচৰিত মানসৰ লেখক কোন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, তুলসী দাস। তুলসী দাস হৈছে ৰামচৰিত মানসৰ লেখক। এতিয়া হৈছে তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, মুছলিম লীগ কিমান চনত গঠন হৈছিল? মুছলিম লীগ কিমান চনত গঠন হৈছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1906 চনত। 1906 চনত মুছলিম লীগ গঠন হৈছিল, সকলোৱে মনত ৰাখিব, অহা দেখা যায় পৰীক্ষাসমূহত। এতিয়া আহিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটো সুধিছে, কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল? কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল সুধিছে। ইয়াৰ অপশ্যনত দিছে যিকেইটা দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1919 চনত। 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। এতিয়া আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটো সুধিছে, বিহাৰৰ ৰাজধানী কি? ৰাজধানীৰ ওপৰত কুৱেশ্যন অহা দেখা যায় পৰীক্ষাসমূহত, গতিকে মনত ৰাখিব বিহাৰৰ ৰাজধানী কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, পাটনা। পাটনা হৈছে বিহাৰৰ ৰাজধানী। ৰাজধানীৰ ওপৰত আৰু এটা কুৱেশ্যন লৈ আহিছোঁ। কুৱেশ্যন সুধিছে, ত্ৰিপুৰাৰ ৰাজধানী কি? ত্ৰিপুৰাৰ ৰাজধানী কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, আগৰতলা। আগৰতলা হৈছে ত্ৰিপুৰাৰ ৰাজধানী। এতিয়া আহিছোঁ 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটো সুধিছে, দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথমজন অসমীয়া কোন আছিল? দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাদেৱে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক কোন আছিল? প্ৰথমজন অসমীয়া কোন যি কথাছবি পৰিচালনা কৰিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, প্ৰমথেশ বৰুৱা। প্ৰমথেশ বৰুৱা হৈছে প্ৰথমজন অসমীয়া কথাছবিৰ পৰিচালক। তেখেতে দেৱদাস নামৰ বাংলা কথাছবি এখন পৰিচালনা কৰিছিল।
আমি যদি অসমীয়া কথাছবিৰ ক্ষেত্ৰত চাওঁ অসমীয়া কথাছবিৰ প্ৰথম পৰিচালক হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা তেখেতে জয়মতী নামৰ এখন কথাছবি 1935 চনত পৰিচালনা কৰিছিল এতিয়া 13 নম্বৰ কুৱেশ্যনলৈ 13 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ প্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল অসমৰ প্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দেৱকান্ত বৰুৱা দেৱকান্ত বৰুৱা হৈছে প্ৰথম অসমীয়া জাতীয় কংগ্ৰেছৰ সভাপতি এতিয়া 14 নম্বৰ কুৱেশ্যনটোলৈ 14 নম্বৰ কুৱেশ্যন সুধিছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি নলিনী বালা দেৱী হৈছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি এতিয়া তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে মুছলমানে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল মুছলমানে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1206 চনত 1206 চনত মুছলমানে প্ৰথম অসম আক্ৰমণ কৰিছিল এতিয়া তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি পিয়লি ফুকন হৈছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবি এতিয়া 17 নম্বৰ কুৱেশ্যনটোলৈ 17 নম্বৰ কুৱেশ্যনটো সুধিছে অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া ছবি কোনখন অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম ছবি অসমীয়া ছবি কোনখন সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভিলেজ ৰকষ্টাৰ হৈছে অস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথমখন অসমীয়া ছবি এতিয়া তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমৰ কোন ঠাইত তাৰকাগৃহ আছে অসমৰ কোন ঠাইত তাৰকাগৃহ আছে সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুৱাহাটীত তাৰকাগৃহ অৱস্থিত এতিয়া 19 নম্বৰ কুৱেশ্যনটোলৈ 19 নম্বৰ কুৱেশ্যনটো সুধিছে কটন কলেজ কোন চনত স্থাপন হৈছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি 1901 চনত কটন কলেজ স্থাপন হৈছিল এতিয়া 20 নম্বৰ কুৱেশ্যনটোলৈ 20 নম্বৰ কুৱেশ্যনটো সুধিছে বৰদলৈ ট্ৰফি কোনবিধ খেলৰ লগত জড়িত সুধিছে এইটো পৰীক্ষাত আহি থকা দেখা গৈছে আগৰ বছৰসমূহত ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ফুটবল বৰদলৈ ট্ৰফি ফুটবল খেলৰ লগত জড়িত এতিয়া 21 নম্বৰ কুৱেশ্যনটোলৈ 21 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1930 চনত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল এতিয়া 22 নম্বৰ কুৱেশ্যনটোলৈ 22 নম্বৰ কুৱেশ্যনটো সুধিছে এছিয়ান গেমছত স্বৰ্ণ পদক পাওঁতা প্ৰথম অসমীয়াজন কোন এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন অসমীয়া কোন সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ভোগেশ্বৰ বৰুৱা হৈছে এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন অসমীয়া এতিয়া 23 নম্বৰ কুৱেশ্যনটোলৈ 23 নম্বৰ কুৱেশ্যনটো সুধিছে কলীয়া ভোমোৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শোণিতপুৰ আৰু নগাঁও কলীয়া ভোমোৰা দলংখনে দুইখন ঠাইক সংযোগ কৰিছে এতিয়া 24 নম্বৰ কুৱেশ্যনটোলৈ 24 নম্বৰ কুৱেশ্যনটো সুধিছে হালধীয়া চৰায়ে বাওধান খায় গ্ৰন্থখন কাৰ ৰচনা সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হোমেন বৰগোহাঁয়ে হালধীয়া চৰায়ে বাওধান খায় গ্ৰন্থখন ৰচনা কৰিছিল এতিয়া আজিৰ শেষৰ কুৱেশ্যনটোলৈ অৰ্থাৎ 25 নম্বৰ কুৱেশ্যনটো 25 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত এইকেইটাই আছিল আজিৰ ইম্পৰ্টেণ্ট কুৱেশ্যন গতিকে আমি কাইলৈ আৰু 25টা কুৱেশ্যন লৈ আহিম আমি প্ৰতিটো পাৰ্টত 25টাকৈ কুৱেশ্যন আলোচনা কৰিম আমি 1000 টাৰ্গেট লৈছোঁ আমি চিৰিজ ৱাইজত 1000 কুৱেশ্যন প্ৰথম আলোচনা কৰিম পিছত আমি তাৰ সংখ্যা বঢ়াম গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা কৰিলোঁ ভিডিঅ'টো ইমানেই ধন্যবাদ